নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এপি পুলিচ কনষ্টেবল 2025 ৰ ইতিমধ্যে এপ্লাই ষ্টাৰ্ট হৈ গৈছে যদিহে আপোনালোকে এপি পুলিচ কনষ্টেবলৰ পদবিলাকক যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেতিয়ালে ভিডিওটো হেকলৈকে আপোনালোকে চাই লওক কেনেকে কোড গৈ পিনে আপোনালোকে এপ্লাই কৰিবলৈ হলে কোৱালিফিকেশন কিমান লাগিব বয়সৰ সময়সীমা কোনটো পদৰ কাৰণে কিমানলৈকে দিয়া হৈছে সকলোবিলাকৰ ডিটেইলছ ভিডিওটো যেতে ফুল ইনফৰমেশন হকাৰে আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনৰ এপি পুলিচ কনষ্টেবলৰ এপ্লাই কৰা লিংক দিয়া আছে গৈ পিনে আপোনালোকে এপ্লাই কৰিব পাৰিব এটা ভিডিওটো যেতে সম্পূৰ্ণ ডিটেইলছ স্টেপ বাই স্টেপ মই আপোনালোকক জনাম সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব সবৰমানি বিয়ে হল এখিনি পদ মুকলি কৰা হৈছে অৰুণাচল প্ৰদেশ ষ্টাফ সিলেকশন বোৰ্ড এপিডব্লিউএছবি ফালৰ পৰা এখিনি পদ মুকলি কৰা হৈছে এই পদত আমাৰ অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ কেন্ডিডেটে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব ইয়াৰ এপ্লাই লাষ্ট ডেট হৈছে 25 আগষ্ট 2025 ইয়াৰ পোষ্ট নেম কনষ্টেবল ফায়াৰমেন এমটিএছ লেবৰেটৰী এটেন্ডেন্ট কনষ্টেবল সিভিল পুলিচ ইত্যাদি এনেকুৱা ধৰণৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব স্যালাৰি 21700 পৰা 69100 টকাৰ স্যালাৰি দিয়া হ'ব লেভেল 3 এখিনি সেন্ট্ৰেল লেভেলৰ ভেকেন্সি এই বিষয়ে আপোনালোকে গম পালে এটা জব লোকেশন যদি আপোনালোকে চাকৰি পায় তেতিয়া হলে অৰুণাচলতে ইয়াৰ চাকৰি কৰিব লাগিব কোৱালিফিকেশনস 10 পাস কৰিলেও আপোনালোকে এই পদৰ আবেদন কৰিব পাৰিব অফিচিয়েল ৱেবছাইটৰ নাম হৈছে apwsb.nic.in তাৰপা নেক্সট হৈছে ইম্পৰ্টেন্ট ডেট এটা এপ্লাই কৰিবলৈ হলে এপ্লাই স্টার্ট হৈছে 1 আগষ্টৰ পৰা এপ্লাই লাষ্ট ডেট হৈছে 25 আগষ্ট 2025 ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব 26 অক্টোবৰ 2025 আৰু ইয়াৰ পিটি এণ্ড পিএসটি স্টার্ট হ'ব 18 নৱেম্বৰ 2025 ইয়াতে এপ্লাই কৰিবলৈ হলে আমাৰ অসময় হওক বা ভাৰতৰ হয় যিকোনো কেন্ডিডেটে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব যদি ইন্টাৰেষ্ট হয় এই বিষয়ে আপোনালোকে গম পালে ইয়াতে ভেকেন্সি টোটাল 461 টা ভেকেন্সি মুকলি কৰা হৈছে এডুকেশন কোৱালিফিকেশনস ইয়াতে আপোনালোকে কিছুমান পদত 10 পাস কৰিলে এপ্লাই কৰিব পাৰিব কিছুমান পদত 12 পাস কৰিলে এপ্লাই কৰিব পাৰিব কিছুমান পদত আইটিএ লাগিব মই ডিটেইলছ বিলাক জনাই দিছো আপোনালোকে চাই লওক ইয়াতে প্ৰথম পোষ্টটো হৈছে এ পিবিএনত আছে 25 টা ভেকেন্সি ইয়াতে বয়সটো 18 বছৰৰ পৰা 22 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব ইয়াতে অনলি অৰুণাচলৰ কেন্ডিডেট বিলাকৰ কাৰণেহে হয়তো এজ ইলেকশন দিয়া হৈছে বাকি ষ্টেটৰ কেন্ডিডেটে কোনো ধৰণৰ এজ ইলেকশন নাপায় আপোনালোকে জেনাৰেল কেটেগৰীতে আপোনালোকে এপ্লাই কৰিব লাগিব ইয়াতে পিবিএনত এপ্লাই কৰিবলৈ হলে 18 বছৰৰ পৰা 22 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু লগতে ইয়াতে আপোনালোক ক্লাছ 10 পাস কৰিলে আপোনালোকে এই পদত আবেদন কৰিব পাৰিব ইয়াতে ফিজিক্যাল ষ্টেটাস টেস্টো অনুষ্ঠিত হ'ব তাৰপা বাকি পোষ্ট হৈছে সিভিল পুলিচ ইয়াতে সিভিল পুলিচত ভেকেন্সি আছে প্ৰায় 268 টা ইয়াতে বেছিকৈ ভেকেন্সি আছে ইয়াতে এপ্লাই কৰিবলৈ হলে সেম বয়স 18 বছৰৰ পৰা 22 বছৰ লগতে এজ ইলেকশন দিয়া হৈছে অনলি অৰুণাচল প্ৰদেশৰ এসটি কেন্ডিডেট বিলাকক এজ ইলেকশন দিয়া হৈছে ইয়াতে কোৱালিফিকেশন অনলি 10 পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াটো ফিজিক্যাল ষ্টেটাস টেস্ট অনুষ্ঠিত হ'ব তাৰপা নেক্সট আপোনালোকৰ এক্সেস ডিপাৰ্টমেন্টৰ ফালৰ পৰা পদ মুকলি কৰা হৈছে দুটা ইয়াতে 10 পাস লগতে আপোনালোকে আইটিএ থাকিব লাগিব লগতে ফিজিক্যাল ষ্টেটাস টেস্ট অনুষ্ঠিত হ'ব তাৰপা ফায়াৰমেনৰ ভেকেন্সি আছে 51 টা ভেকেন্সি ইয়াতে এপ্লাই কৰিবলৈ হলে বয়সটো বেছি দিয়া হৈছে 18 বছৰৰ পৰা 32 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লগতে কোৱালিফিকেশনস 10 পাস অনলি 10 পাস কৰিলে এপ্লাই কৰিব পাৰিব লগতে ইয়াতে ফিজিক্যাল ষ্টেটাস টেস্ট অনুষ্ঠিত হ'ব নেম অফ পোষ্ট লেবৰেটৰী এটেন্ডেন্টত আছে এটা ভেকেন্সি ইয়াতে 18 বছৰৰ পৰা 35 বছৰলৈকে এপ্লাই কৰিব পাৰিব লগতে কোৱালিফিকেশন মেট্ৰিক পাস ইয়াতে মেট্ৰিক পাস কৰিলে আপোনালোকে লেবৰেটৰী এটেন্ডেন্টত এপ্লাই কৰিব পাৰিব ইয়াতে স্যালাৰিটো 19200 পৰা 63200 টকা লৈকে আপোনালোকৰ ইয়াৰ স্যালাৰি দিয়া হ'ব তাৰপা নেক্সট হৈছে লাইব্ৰেৰী এটেন্ডেন্টত আছে দুটা ভেকেন্সি ইয়াতে এপ্লাই কৰিবলৈ হলে বয়সৰ সময়সীমাটো 18 বছৰৰ পৰা 35 বছৰ লগতে কোৱালিফিকেশন 10 পাস লেভেল 1 ৰ 18000 পৰা 56900 লৈকে আপোনালোকৰ স্যালাৰি দিয়া হ'ব এই বিষয়ে আপোনালোকে গম পায় তাৰপা নেক্সট হৈছে আপোনালোকৰ এমটিএছত পায় আপোনালোকৰ এপ্লাই কৰিবলৈ হলে বয়সৰ সময়সীমাটো 18 বছৰৰ পৰা 35 বছৰ লগতে কোৱালিফিকেশন 10 পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব কিছুমান পদত হয়তো আপোনালোকৰ আইটিএ বিচৰা হৈছে লেভেল 1 ৰ 18000 ৰ পৰা 56900 লৈকে আপোনালোকৰ স্যালাৰি দিয়া হ'ব যদি ইন্টাৰেষ্ট হয় যদি এপ্লাই কৰিব বিচাৰে ইতিমধ্যে এপ্লাই চলি আছে এপ্লাই কৰিবলৈ হলে এটা এপ্লিকেশন ফিস কাটিব লাগিব এপিএসটি মানে অৰুণাচলৰ যি সকল কেন্ডিডেট এসটি কেন্ডিডেট হয় তেওঁলোকে 150 रुपीस পেমেন্ট কাটিলে হৈ যাব বাকি ষ্টেটৰ কেন্ডিডেট যদি এপ্লাই কৰিব বিচাৰে
আমাৰ যদি অসমৰ কেণ্ডিডেট বিলাকে যদি এপ্লাই কৰিব বিচাৰে তেলে আপোনালোকে জেনাৰেল কেটেগৰী কাৰণে আপোনালোকে আবেদন কৰিব লাগিব ইয়াতে আপোনালোকৰ 200 rupees পেমেন্ট কাটিব লাগিব PWBD বিলাকে কোনো ধৰণৰ এপ্লিকেশন ফিস কাটিব নালাগে নীল পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব ইয়াৰ সিলেকশন প্ৰসেস ফাৰ্স্ট টাইম হ'ব এপৰ্ট বিলাকৰ ৰিটেন এক্সামৰ ডেটটো ইতিমধ্যে মুকলি কৰা হৈছে তাবা ফিজিক্যাল টেস্ট অনুষ্ঠিত হ'ব তাবা মেডিকেল এক্সামিনেশন টেস্ট অনুষ্ঠিত হ'ব এটা পোষ্ট কোড দিয়া হৈছে কোনটো পোষ্ট কোডৰ কি টেস্ট অনুষ্ঠিত হ'ব ইয়াতে ডিটেইলছ বিলাক দিয়া আছে গৈ পিনে আপোনালোকে চেক কৰি ল'ব হাউ টু এপ্লাই এট APWSB ৰিক্ৰুটমেন্ট 2025 যদি এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট যদি এপ্লাই কৰিব বিচাৰে ইতিমধ্যে এই পদবিলাকৰ এপ্লাই 1 আগষ্টৰ পৰা ষ্টাৰ্ট হৈছে 25 আগষ্টলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতে এপ্লাই অলা লিংকত ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব যদি ইন্টাৰেষ্ট হয় এইখিনি চেন্ট্ৰেল লেভেলৰ ভ্যাকেন্সি যদি আপোনালোকে চাকৰি পায় অৰুণাচলতে আপোনালোকে চাকৰি কৰিব লাগিব আমাৰ অসমৰ যি সকল কেণ্ডিডেট ওচৰৰ হয় তেওঁলোকে এই পদৰ কাৰণে আবেদন কৰি ল'ব পাৰিব যদি ইন্টাৰেষ্ট হয় ইয়াতে আপোনালোকৰ এক্সাম চেণ্টাৰ দিয়া হৈছে নামচাইত হ'ব ৰয়িঙত হ'ব ফাসিঘাটত হ'ব তাপা আপোনালোকৰ ইটানগৰত হ'ব ভালেকিটা ওচৰ আমাৰ অসমৰ চেণ্টাৰ আছে অসমত নহয় অৰুণাচলতে হ'ব মানে অসমৰ পৰা জাস্ট অলপ ওচৰ যি সকল কেণ্ডিডেট ওচৰ হয় অৰুণাচল তেওঁলোকে হয়তো পদৰ কাৰণে আবেদন কৰি ল'ব পাৰিব যদি ইন্টাৰেষ্ট হয় সেইটো আসলে যদি ভিডিওটো ভাল পালে সকলো কেণ্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সজিলা বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ